নির্বাচন নহওঁতেই জয়ী হল কংগ্রেসের প্রার্থী। বিনা প্রতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কংগ্রেস দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ দক্ষিণ কামৰূপৰ চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 16 নম্বৰ হাতীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী সামিৰন বেগমে বিনা প্ৰতিদ্বন্দ্বিতাৰে সাব্যস্ত কৰিলে বিজয়। কংগ্রেস দলে প্রক্ষেপ করা আঞ্চলিক পঞ্চায়েতৰ সদস্য সামিরন বেগমৰ প্ৰতিদ্বন্দ্বী হিচাপে নাই কোনো প্ৰাৰ্থী। ফলত সামিরন বেগমে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰে। সেই উদ্দেশ্যে হাতীপাৰা মণ্ডল কংগ্ৰেছে বিজয়ী আঞ্চলিক পঞ্চায়েতৰ সদস্য সামিরন বেগমক লৈ বিজয় উৎসৱ পালন কৰা হয়। মই সামিরন বেগম, মই আজি অত্যন্ত সুখী। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা 16 নম্বৰ গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰ প্ৰাৰ্থিত্ব দাখিল কৰিছোঁ। মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে টিকেট প্ৰদান কৰিছে। মোক ৰাইজে সহায় কৰিছে, সমৰ্থন কৰিছে। সেয়ে মই সকলো ৰাইজক, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ বিধায়ক ডাঙৰীয়া সন্মানীয় ৰিকিবুদ্দিন আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে মোক ভাৰতীয় এনেকুৱা ৰাষ্ট্ৰীয় দলৰ পৰা টিকেট প্ৰদান কৰিছে আৰু ৰাইজক সহায় সেৱা কৰাৰ বাবে আমাক সুযোগ দিছে। সেয়ে মই সন্মানীয় হাতীপাৰা মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি অত্যন্ত সুখী যে আমাৰ 16 নম্বৰ হাতীপাৰা গাঁও পঞ্চায়তত আঞ্চলিক সদস্য পদত মিছ সামিৰন বেগমক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আমাৰ মাননীয় বিধায়ক মহোদয় তথা আমাৰ APCCৰ পৰা আমাৰ জিলা কংগ্ৰেছৰ পৰা মিছ সামিৰন বেগমক প্ৰাৰ্থিত্ব আগবঢ়াইছিলে। আৰু যোৱাকালি আমি প্ৰাৰ্থিত্ব নমিনেশ্যন আমি প্ৰদান কৰিছিলোঁ আৰু আজি স্কুটিং হ'ল। আৰু আজি দেখা পালোঁ যে আমাৰ প্ৰাৰ্থিত্বজনৰ বিৰুদ্ধে কোনো বিৰোধী দলে আজি প্ৰাৰ্থিত্ব দেখা পোৱা নগ'ল। আমি অত্যন্ত সুখী। আমি ৰিকিবুদ্দিন আহমেদ দ্বাৰা আমি গৌৰৱান্বিত যে আমাৰ প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি এতিয়ালৈকে আমি ঘোষণা কৰিব নোৱাৰোঁ জয়ী বুলি, যিহেতু আমাৰ অফিচিয়েলি কিছু নিয়ম নীতি আছে। তেখেতসকল যিদিনাখন ঘোষণা কৰিব তেতিয়াহে আমি গম পাম যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ। তো আমি আমাৰ তৰফৰ পৰা আমাৰ মাননীয় ৰিকিবুদ্দিন আহমেদক এটাই ধন্যবাদ জনাইছোঁ যে তেখেতে বাছনি কৰি দিয়া কেণ্ডিডেটৰ বিৰুদ্ধে কোনো ধৰণৰ বিৰোধী আজি নমিনেশ্যন দিয়া নাই। সেইকাৰণে আমি কংগ্ৰেছ দল আজি অত্যন্ত সুখী। পঞ্চায়ত নিৰ্বাচনত আমাৰ হাতীপাৰা গাঁও পঞ্চায়তত আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট আছে। তেখেতক আমি বহুপক্ষত জয়যুক্ত কৰা নিম বুলি আমি আশা ৰাখিছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয় হিচাপত প্ৰতিদ্বন্দ্বিতা হ'ব। এটা ৰাইজে মনোনীত কৰিব, তেওঁলোকৰ বিবেচনাৰে যিজন উপযুক্ত কেণ্ডিডেট তেখেতক ভোট দিব। কংগ্ৰেছ দলৰ পৰা জয়ী হ'ব বুলি আশা কৰে নেকি? নাই, যেহেতু আমাৰ ইয়াতে নিয়ম নাই। যেহেতু কংগ্ৰেছে দল আমাৰ ইলেকশ্যন কমিশ্যনে ঘোষণা কৰিছে যে কোনো দলীয় কেণ্ডিডেট নহয়। যিদৰে দলীয় কেণ্ডিডেট নহয় আমি সেনেকৈ আমি ক'ব নোৱাৰিম। আমি নিৰ্দলীয়ভাৱে ইলেকশ্যন খেলিব, নিৰ্দলীয়ভাৱে ৰাইজে ভোট দিব। আশাবাদী এইটো যিজনক আমি অত্যন্ত সুখী যে আমাৰ হাতীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যজনী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। নিৰ্বাচিত হোৱাৰ আশা আমি দেখা পাই আছোঁ। যিহেতু আনুষ্ঠানিকতা হোৱা নাই, কিন্তু তাৰ এগেইনষ্ট কোনো প্ৰাৰ্থী নাই। গতিকে অহা যিটো পঞ্চায়ত বডি হ'ব আৰু পঞ্চায়ত বডিটো আমাৰ দলীয় সমৰ্থিত প্ৰাৰ্থীয়ে আমি পঞ্চায়ত বডিখন গঠন কৰিব পাৰিম অহা ইলেকশ্যনত। আৰু জিতাৰ পিছত অন্তত আমি এপি মেম্বাৰজন আমি জিতা বুলিও ক'ব পাৰি। গতিকে ৰাইজৰ দুখ দুৰ্দশা দৰিদ্ৰ সাধাৰণ পাব্লিকৰ জনসাধাৰণৰ কাম কৰাৰ কাৰণে যিটো আগবাগ লোৱা গৈছে। আৰু আমাৰ সেই প্ৰাৰ্থীজন যথেষ্ট ৰাইজৰ কাম কৰাৰ কাৰণে আগ্ৰহী, উৎসাহ উদ্দীপনা আছে, যাৰ কাৰণে ৰাইজে বিপুল সমৰ্থন আছে। বিনা প্ৰতিদ্বন্দ্বিতাতেও জয়ী হোৱাৰ আশা আমি দেখা পাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।